নিউজ ওৱান নৰ্থ ইষ্টৰ আজিৰ এই প্ৰতিবেদনলৈ আপোনাক স্বাগতম। আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ চেনেল নিউজ ওৱান নৰ্থ। অৱশেষত গ্ৰেপ্তাৰ হ'ল সংস্কৃতিৰ বেপাৰী শ্যাম কানু মহন্ত আৰু বিশ্বাসঘাতক সিদ্ধাৰ্থ শৰ্মা। দুয়োকে অসম আৰক্ষীয়ে দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছে। ছিংগাপুৰত জুবিন গাৰ্গৰ আকস্মিক বিয়োগৰ পিছৰে পৰা চুম হলাই ফুৰিছিল নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত লুটি পুটি খোৱাৰ অভিযোগত অভিযুক্ত সংস্কৃতিৰ বেপাৰী চৰিত্ৰহীন শ্যাম কানু মহন্ত আৰু চুকতে থাকি বুকুতে কামোৰ দিয়া জুবিন গাৰ্গৰ মেনেজাৰ বিশ্বাসঘাতক সিদ্ধাৰ্থ শৰ্মা। কটকটীয়া নিৰাপত্তাৰে শ্যাম কানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক অনা হল গুৱাহাটীলৈ। ইতিমধ্যে দুয়োৰে গ্ৰেপ্তাৰ আৰু শাস্তিৰ দাবীত সমগ্ৰ অসম উত্তাল হৈ পৰিছে বিগত 12টা দিন। ইয়াৰ মাজতে ৰাজ্য চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ এই ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল CID। সেই মৰ্মে SITও গঠন কৰা হৈছিল। ইপিনে নিজকে ধোৱা তুলসীৰ পাত সজাই শ্যাম কানু মহন্তই আত্মগোপন কৰি থকাৰ পৰাই সময়ে সময়ে ফেচবুক পোষ্ট যোগে আত্মপক্ষ সমৰ্থনৰ চেষ্টা চলাই আহিছিল। এতিয়া হাতত হাতকেৰেয়া এই ফেষ্টিভেল মহন্তৰ। অৱশ্যে ৰহস্যজনকভাৱে মঙলবাৰে ফেচবুকৰ পৰা অন্তৰ্ধান হৈ পৰিছিল শ্যাম কানু মহন্তৰ দুয়োটা একাউণ্ট। আনহাতে নুমটেঙৰ সিদ্ধাৰ্থ শৰ্মাই নিজকে নিৰ্দোষী সজাই ফেচবুকৰ জৰিয়তে লিখিছিল মুকলি চিঠি। অসম আৰক্ষীয়ে শ্যাম কানু মহন্তক দিল্লীৰ পৰা আৰু সিদ্ধাৰ্থ শৰ্মাক গুৰগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰাৰ পিছত দুয়োকে এয়াৰ ইণ্ডিয়াৰ IX1197 নম্বৰ বিমান যোগে আজি পুৱাই গুৱাহাটীলৈ আনে। আজি পুৱাৰে পৰা বৰঝাৰৰ গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত গঢ়ি তোলা হৈছিল আৰক্ষী, অৰ্ধসামৰিক বাহিনী আৰু ৰেপিড একশ্যন ফ'ৰ্চৰ কটকটীয়া নিৰাপত্তা। দুয়োকে এখন বুলেট প্ৰুফ বাহনত তুলি আৰক্ষীৰ দল বৰঝাৰৰ পৰা পোনে পোনে ৰাওনা হয় গীতানগৰত অৱস্থিত মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহলৈ। পূজাৰ বাবে আজি আদালত বন্ধ হোৱা হেতুকে এই দুই অভিযুক্তক মুখ্য ন্যায়িক দণ্ডাধীশৰ বাসগৃহতে হাজিৰ কৰোৱা হয়। তাৰ পিছতে CIDয়ে দুয়োকে 14 দিনৰ বাবে নিজৰ জিম্মাত লয়। ইফালে যোৰহাটত আজি জুবিন গাৰ্গৰ আদ্য শ্ৰাদ্ধ। উপস্থিত হৈছে গৰিমা শইকীয়া গাৰ্গ। আদ্য শ্ৰাদ্ধত উপস্থিত হৈ গৰিমা শইকীয়া গাৰ্গে কয়, আমি আৰু মানুহজনক কেতিয়াও ঘূৰাই নাপাওঁ। অসমে যি হেৰুৱালে তাৰ ক্ষতিপূৰণ কেতিয়াও নহয়। ছিংগাপুৰলৈ নি জুবিন গাৰ্গক কিয় ইমান অনাদৰ কৰা হ'ল সকলোৱে ক'ব লাগিব। যিটো সাংস্কৃতিক জীৱন সেয়াও যোৰহাটে তেওঁ সমৃদ্ধ কৰিছে। গতিকে এই সকলো লোকৰ মাজলৈ অহাটো আমি আহিবই লাগিছিল, গৰমেই হ'ল। কিন্তু যিহেতু দেউতাও অলপ অসুস্থ, গতিকে আমি সকলোখিনি শেষকৃত্য তাতে সমাপন কৰিব লগা হ'ল। কিন্তু ইয়াত আমি 13 দিনীয়া মাংগলিক কাৰ্যখিনি আজি অনুষ্ঠিত কৰিছোঁ যোৰহাটৰ ৰাইজে। গতিকে আমি সকলো পৰিয়ালৰ লোকো একেলগে ইয়াত সন্মিলিত হৈছোঁ। আমি একেলগে প্ৰাৰ্থনা কৰিম জুবিনৰ সিখন পৃথিৱীলৈ যাত্ৰাও যাতে সুগম হওক আৰু তেওঁৰ যিখিনি আধৰুৱা কাম। গৰিমা গাৰ্গে আৰু কয় যে তদন্ত ভালদৰে আৰম্ভ হওক, গোটেই কথাখিনি তেওঁলোকক সোধক, কি হৈছিলে আমি জানিব লাগিব। সেই কথাটোৱে বহুত অশান্তি দি আছে। আমি ফাষ্ট ট্ৰেক তদন্ত বিচাৰিছোঁ। তেওঁলোকে নিজৰ মতে কাম কৰক, আমি সহযোগিতা কৰিব লাগে, উচিত তদন্ত হওক। মই ভাবোঁ আমি ন্যায় পাম। ব্যুৰো ৰিপৰ্ট, নিউজ ওৱান নৰ্থ ইষ্ট।